ছয় ফেলে চোৱা অনুসলনি 1.2 ইয়াৰ আগত আমি কি ল'ব লাগিব উপপাদ্য 1.2 চাব লাগিব কি কোৱা আছে উপপাদ্য 1.2 যে প্ৰত্যেক যৌগিক সংখ্যাক ইয়াৰ মৌলিক উৎপাদকৰ পূৰণফলত প্ৰকাশ কৰিব পাৰি যেনেকৈ ধৰি লোৱা এটা আমি এক্সাম্পল লম ধৰি লোৱা আমাৰ 90 আছে কিমান আছে 90 আছে এই কি সংখ্যা মৌলিক সংখ্যা নে যৌগিক সংখ্যা যৌগিক সংখ্যা কেনেকৈ গম পালা যে 90 দুটাতকৈ বেছি উৎপাদক আছে মৌলিক সংখ্যা কোনবিলাক আছিল দিয়া হৈছে বিলাক মৌলিক সংখ্যা যিবিলাক সংখ্যাৰ এক আৰু সংখ্যাটো নিজে উৎপাদক হয় সেইবোৰক মৌলিক সংখ্যা কোৱা হয় আৰু যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সি কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব এক কি সংখ্যা নহয় এক মৌলিক নহয় যৌগিক নহয় মনত আছে না নাই গতিকে 90 কি কৰা তুমি এনেকৈ যোগ মৌলিক সংখ্যাৰে হৰণ কৰি যোৱা মৌলিক সংখ্যা 2 ৰে হৰণ যাবনে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা কি 2 আটাইতকৈ ডাঙৰ যুগ্ম মৌলিক সংখ্যা কি নাই ডাঙৰৰ ভিতৰত এইটোৱে ডাঙৰ 2 এ ডাঙৰ 2 এ সৰু 2 এর বাহিৰে অন্য কোনো যুগ্ম মৌলিক সংখ্যা নাই গতিকে 2 এর হৰণ কৰিলে কেইবাৰ যাব 45 বার গল হয়নে নহয় এবার 2 এর যাব নেকি কি এর যাব 3 এর যাব 3 দিয়ে একবার বাকি থাকিল 1 আর 5 15 3 5 গুণ 15 আৰু 3 ৰে 5 বার বুঝিছো নে পোৱা নাই এটা ইয়াতে যিখিনি আমি হৰণ কৰিছো প্ৰত্যেকটো সংখ্যাই কি সংখ্যা হয় এককটা মৌলিক সংখ্যা হয় কি সংখ্যা হয় মৌলিক সংখ্যা হয় গতিকে আমি 90 কেনেকৈ লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 কি লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 এইটো যে লিখিলো ইয়াতে চোৱা 90 হৈছে যৌগিক সংখ্যা আৰু ইয়াতে আমি কি সংখ্যা পূৰণফল হিচাপে লিখিছো যে 2 এটা মৌলিক 3 এটা মৌলিক 3 এটা মৌলিক 5 এটা মৌলিক তাৰ মানে এইখিনি সংখ্যা যে 90 টো আছিল আমি ইয়াক কেনেকৈ লিখিব পাৰো 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 এই ৰূপটোকে কোৱা হয় কি মৌলিক উৎপাদীকৰণ কি কোৱা হয় মৌলিক উৎপাদীকৰণ এটি কি সংখ্যা আছিল যৌগিক সংখ্যা কাৰ ৰূপত প্ৰকাশ কৰিছো মৌলিক সংখ্যাৰ কি হিচাপে উৎপাদকত প্ৰকাশ কৰিছো নহয় বা মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিছো পূৰণফলত লিখা হৈছে বুজি পাইছা নে পোৱা নাই তুমি পাইছা পাইছা গতিকে এনেকৈ কৰাখিনি এইটোৱে কিছে এটা ইয়াক আমি কি বুলি কম পাটিগণিতৰ মৌলিক উপপাদ্য এতিয়া ধৰি লোৱা এটা সংখ্যা আমি লিখিছো ইয়াতে p কি লিখিছো p কিন্তু ইয়াৰ উৎপাদক কি হ'ব পাৰে p উৎপাদক 1 আৰু p হ'ব পাৰে হয় না এক সকলো সংখ্যাৰ কি হয় উৎপাদক হয় নিজে নিজৰ উৎপাদক হয় নহলে ই কি হ'ব পাৰে হয়তোবা কি হ'ব মৌলিক হ'ব নতুবা যৌগিক হ'ব হয় না আৰু নতুবা এক নহয় এক হ'ব লাগিব কিন্তু এটা এক নহয় ইয়াক কি ধৰিছো আমি p বুলি ধৰিছো নহলে ইয়াৰ যদি উৎপাদক এনেকৈ থাকে ধৰি লোৱা x * y আছে আৰু উৎপাদক দুটাৰ নাম কি হল x আৰু y মানে এই সংখ্যাটোক আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিছো না লিখা নাই আৰু ধৰি লোৱা x আৰু y দুয়োটাই কি সংখ্যা মৌলিক সংখ্যা xy মৌলিক কি বলি লিখছো মৌলিক যদি xy মৌলিক বা প্ৰাইম নাম্বার হয় তাহলে p কি হ'ব মৌলিক হ'ব না যৌগিক হ'ব কারণ ইয়াতে xy দুটা কি কইছে মৌলিক তাহলে দুটা মৌলিক পূরণ করলে কি সংখ্যা পাম আমি যৌগিক পাম কারণ যৌগিকক মৌলিকৰ পূৰণফল হিচাপে লিখিব পৰা যায় যদি যৌগিকক মৌলিকৰ পূৰণফল হিচাপে লিখিব পৰা যায় তাহলে দুটা মৌলিকৰ পূৰণফল কি হ'ব নিশ্চয় যৌগিক সংখ্যা হ'ব না বুজিবা নাই কথাখিনি পাইছো তাহলে এইখিনি বস্তু আমাৰ অলপ পিছতে লাগিব যেতিয়া আমি 6 নাম্বাৰ ম্যাথছ কৰিব যাম ঠিক আছে 6 নাম্বাৰ ম্যাথছ কৰিব 6 টা 7 নাম্বাৰ এতিয়া লাগিব চাবা গতিকে এতিয়া তুমি ফাৰ্ষ্টত যেটো চালা এক কি কোৱা হয় পাটিগণিতৰ মৌলিক উপপাদ্য পাটিগণিতৰ মৌলিক উপপাদ্য কি কয় যে যিকোনো যৌগিক সংখ্যাক আমি তাৰ মৌলিক সংখ্যাৰ যিবিলাক মৌলিক উৎপাদক আছে তাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি বুজিছো নে পোৱা নাই পাইছো এনেকৈ যদি বেলেগ সংখ্যা দিয়া থাকে কৰিব পাৰিবানে ধৰি লোৱা এটো কিমান হ'ব 340 এটো কৰি দিয়াচোন কিমান হ'ব 340 সোনকালে কৰি দিয়া হৈছে নে কি হৈছে আমাৰ এখানে 300 কি আছিল 40 340ক এনেকৈ ভাঙি দিয়া কিৰে যাব তুমি 2 দি দিব পাৰা 5 দি দিব পাৰা খালি মৌলিক সংখ্যা হলে হল ঠিক আছে 2 দি হৰণ কৰিলে 1 বাৰ 7 বাৰ 0 বাৰ হৈছে নে আকৌ 2 ৰে কৰিলে 8 বাৰ 5 বাৰ হৈছে নে এবাৰ কি হ'ব 5 ৰে 17 বাৰ হৈছে না নাই
তেনেহ'লে আমি ইয়াতে গোটেইকেইটা কি সংখ্যা পাইছো, মৌলিক সংখ্যা পাইছো নে পোৱা নাই? পাইছো। গতিকে কি লিখিব পাৰিম আমি 2 পূৰণ 2 পূৰণ 5 পূৰণ 17। বুজি পাইছো নে পোৱা নাই? 2 পূৰণ 2 পূৰণ 5 পূৰণ 17। এনেকৈ কৰিলে ইয়াক কি কোৱা হয়? মৌলিক উৎপাদীকৰণ কোৱা হয়। ইয়াৰ নামে কি? মৌলিক উৎপাদীকৰণ। কাৰণ ইয়াত আমি কি সংখ্যাৰ পূৰণফল লিখিছো? অনলি মৌলিক সংখ্যাৰ পূৰণফল লিখিছো। কি সংখ্যাৰ পূৰণফল? মৌলিক সংখ্যাৰ পূৰণফল। এতিয়া ইয়াক কোৱা হয় মৌলিক উৎপাদীকৰণ। কিন্তু যদি ইয়াৰ লগত আমি 1 পূৰণ কৰি দিওঁ তেতিয়া তাৰ নাম কি হয়? কি হয়? পূৰ্ণ মৌলিক উৎপাদীকৰণ। মনত থাকিব না? এনে লিখিলে মৌলিক উৎপাদীকৰণ, 1 লগাই দিলে কি হ'ব? পূৰ্ণ মৌলিক উৎপাদীকৰণ। পূৰ্ণ মৌলিক উৎপাদীকৰণ। এতিয়া এই মৌলিক উৎপাদীকৰণৰ জৰিয়তে আমি কি কৰিব পাৰো? লহাগু আৰু গসাগু উলিয়াব পাৰো। এতিয়া আমি দুটা সংখ্যাৰ লহাগু আৰু গসাগু উলিয়াই চাম। ঠিক আছে? একবাৰ বুজিলা, বাকীখিনি কৰিব পাৰিবা? পাৰিবা না নৰা? চোৱা, মই এক্সাম্পল ল'ম না কিতাপৰ পৰা দিম? হা কোৱা, মই ল'ম না তোমালোকে দিবা? লোৱা, এনেই লোৱা। ধৰি লোৱা এটা আমি লিখিছো 425 লিখিছো। কি লিখিছো? আৰু এটা লিখিলো 625। এবাৰ ইয়াক যদি আমি ভাঙি দিওঁ কি হ'ব? 425ক ভাঙিলে কি হ'ব? আৰু 625ক ভাঙিলে কি হ'ব? মৌলিক সংখ্যাত ভাঙি চোৱাচোন। 5 দি দিলে কেইবাৰ যাব? 8 বাৰ, 5 বাৰ। 5 দি 17 বাৰ। তাৰমানে কি হ'ল? 5 পূৰণ 5 পূৰণ 17। বুজি পাইছা নে এইখিনি? ইয়াক কৰিলে কি হ'ব? 5 4 বাৰ হ'ব। কেইবাৰ হ'ব? 5 4 বাৰ হ'ব। বুজি পাইছা নে পোৱা নাই? এইখিনি হোৱাৰ পিছত যেতিয়া তুমি লহাগু উলিয়াবা, লহাগু উলিয়া আৰু গসাগু উলিয়াৰ বহুত কেইটা নিয়ম আছে। আমি ইয়াৰ এইটো পদ্ধতিৰে ওলাব পাৰো। চোৱা, 5 কেইবাৰ আছে আমাৰ ইয়াতে? 2 বাৰ। আৰু 17 1 বাৰ। পাৱাৰত লিখিছো এবাৰ। 5 কেইবাৰ আছে আমাৰ? 4 বাৰ। লহাগু মানে হৈছে এলচিয়াম। ইংলিছত কি কয় ইয়াক? এলচিয়াম। আৰু গসাগু মানে হৈছে HCF। ইংলিছত HCF কয়। তুমি অসমীয়াতো লিখিব পাৰা, ইংলিছতো লিখিব পাৰা, প্ৰব্লেম নাই। এলচিয়াম মানে হৈছে কি? লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ সাধাৰণ গুণিতক। আৰু HCF মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক। তেনেহ'লে ইয়াতে হ'ব উৎপাদক, ইয়াতে হ'ব আমাৰ কি? গুণিতক। বুজিছে নে পোৱা নাই? যেতিয়া তুমি লহাগু উলিয়াব যাবা, লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব যাবা, তেতিয়া তুমি চাব লাগিব এই দুটা সংখ্যা থাকক, তিনিটা সংখ্যা থাকক, চাৰিটা সংখ্যা থাকক, যিমান সংখ্যা নাথাকক কিয়, আমি প্ৰত্যেকতে চাম কাৰ কাৰ লগত মিল আছে। কিবা বস্তু মিল আছে না? কি আছে? 5 ইয়াতে আছে, 5 ইয়াতে আছে। যেতিয়া লহাগু উলিয়াব যাবা তেতিয়া এই মিল থকা বিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো আছে সেইটো ল'ব লাগিব। তেনেহ'লে ইয়াতে মিল থকাৰ ভিতৰত ইয়াত আছে 2 বাৰ, ইয়াত আছে 5 4 বাৰ। কাৰ পাৱাৰ বেছি? এই 4টো বেছি, হয় নহয়? গতিকে এই দুটাৰ ভিতৰত কোনটো ল'ব লাগিব আমি? 5 4 বাৰটো ল'ব লাগিব, হয় নে নহয়? আৰু যদি সমান সমান থাকে, যিটো ইচ্ছা সেইটো ল'ব পাৰিব, সমান সমান থাকিলে। ঠিক আছে? ধৰি লোৱা ইয়াতে 4 আছে, তেনেহ'লে আমি যিকোনো এটা ল'লে হৈ যাব। লহাগু উলিয়াৰ সময়ত আমি কি চাম? মিল থকা বোৰৰ ভিতৰত যাৰ পাৱাৰ বেছি সেইটো ল'ব লাগিব। বুজি পাইছে নে পোৱা নাই? এতিয়া এটা 17 একবাৰ আছে, ইয়াতে আছে নেকি 17? নাই। একচুৱেলি 17 এনেকৈ আছে, 17 শূন্য আছে। কাৰণ 17 টু দি পাৱাৰ 0 মানে 1 হ'ব, হয় নহয়? তেনেহ'লে হিচাপে ই কি হৈছে? ইয়াতকৈ ই ডাঙৰ। তেনেহ'লে আমি কোনটো ল'ব লাগিব? 17 একবাৰ ল'ব লাগিব। কিন্তু এইটো আমি মেক্সিমাম সময়ত নেদেখাকে থৈ দিওঁ যে ইয়াতে নাই। বুজিছে নে পোৱা নাই? মিল থকা বোৰৰ ভিতৰত ডাঙৰটো ল'ব লাগিব আৰু মিল নথকাখিনিও কি কৰিব লাগিব? ল'ব লাগিব। একচুৱেলি মিল আছে নে নাই? আছে। এইটো কি আছে? লুকাই আছে। কি আছে? লুকাই আছে। কি এনেকৈ লুকাই আছে? যে 17 টু দি পাৱাৰ কি হৈছে? 0 হৈ আছে। আমি মিল থকাৰ ভিতৰত ডাঙৰটো ল'ব লাগিব। ডাঙৰ কোনটো হ'ল? 1। সেইকাৰণে এইটো নাথাকিলে প্ৰব্লেম নাই, ডাইৰেক্ট সেই সংখ্যাটোৱে লিখি দিবা। বুজি পাইছে নে পোৱা নাই? পাইছে নে পোৱা নাই? এইটো কি হ'ল আমাৰ? লহাগু। এতিয়া গসাগু যেতিয়া ওলাবা, গসাগু উলিয়াৰ সময়ত কি কৰিবা? মিল থকা বোৰৰ ভিতৰত সৰু পাৱাৰ ল'ব লাগিব। কি ল'ব লাগিব? মিল থকা বোৰৰ ভিতৰত সৰু পাৱাৰ ল'ব লাগিব। তেনেহ'লে ইয়াতে কি আছে? 5 টু দি পাৱাৰ 4 আৰু 5 টু দি পাৱাৰ 2 বা 5 স্কয়াৰ। কোনটো আহিব? কোনটো আহিব? 5 স্কয়াৰ। এতিয়া 17 এর লগত ইয়াতে নাই মানে কি আছে? 17 0, সৰুটো আহিব। 17 টু দি পাৱাৰ 0 মানে কি? 1। 1 আমি লিখাৰ দৰকাৰ নাই। বুজিছে নে পোৱা নাই? পাইছে নে পোৱা নাই? তেনেহ'লে ইয়াৰ কিমান হ'ব?
আৰু ইয়াৰ কিমান হ'ব ভ্যালু ইয়াৰ ভ্যালু হ'ব 25 হয় নহয় 5 5 গুণ 25 ইয়াৰ কিমান হ'ব 625 ৰ লগত 17 পূৰণ কৰি দিয়া কিমান কৰি দিয়া 17 পূৰণ কৰি দিয়া চোৱাচোন কিমান হয় 625 পূৰণ 17 কিমান হয় কৰি দেখুৱা কিমান আছে এখিনি পূৰণ কৰোতে কিমান আছে 10625 হৈছে না এখিনি এখিনি কি হৈছে লহাগু হৈছে আৰু এখিনি কি হৈছে গহাগু হৈছে এতিয়া এটা ধৰ্ম চাই লোৱা তোমালোকে যেটো লহাগু হ'ব লহাগু কিমান আছে 10625 এই লহাগুক আমি সংখ্যা দুটা দ্বাৰা হৰণ কৰিব পাৰিম তাৰ মানে এই সংখ্যাটো 10625 এই সংখ্যাটো কাৰ দ্বাৰা হৰণ যাব 425 ৰ দ্বাৰা হৰণ যাব মানে যেটো লহাগু হ'ব লহাগুক আমি কি কৰিব পাৰো সংখ্যাৰ দ্বাৰা হৰণ কৰিব পাৰো এতিয়া আৰু এটা সংখ্যা কি আছিল 625 ইয়াৰ দ্বাৰা কি হ'ব হৰণ যাব মানে এই 10625 ক এই দুটা সংখ্যা দ্বাৰা আমি কি কৰিব পাৰিম হৰণ কৰিব পাৰিম হৰণ যাব এটো খাটাং ঠিক আছে আৰু যেটো গহাউ হৈছে গহাউৰ দ্বাৰা সংখ্যা দুটা হৰণ যাব মানে 25 ৰ দ্বাৰা কাকা হৰণ যাব 425 আৰু 625 হৰণ কৰিব পাৰিম তাৰ মানে কি বুজি পাইছা গহাউৰ দ্বাৰা সংখ্যাবোৰক হৰণ কৰিব পাৰি আৰু লহাগুক সংখ্যাৰ দ্বাৰা হৰণ কৰিব পাৰি বুজি পাইছ না নাই কব পাৰিবা নে কোৱা গহাউৰ দ্বাৰা সংখ্যাবোৰক হৰণ কৰিব পাৰি আৰু লহাগুক সংখ্যাবোৰৰ দ্বাৰা হৰণ কৰিব পৰা যায় সংখ্যাবোৰৰ দ্বাৰা হৰণ কৰিব যায় আৰু এটা কথা শুনি লোৱা যেটো গহাউ হ'ব গহাউ এই সংখ্যা যে দুটা আছে দুটা তিনিটা যিকেইটা থাকক যিমান কেইটা সংখ্যা আছে সেই সংখ্যাবোৰৰ ভিতৰত যেটো সৰু তাৰ সমান হ'ব পাৰে অথবা তাতকৈ সৰু হ'ব পাৰিব বুজি পাইছ নে কি কৈছো মই কি কৈছো যে গহাউ যেটো সংখ্যা হ'ব যিকেইটা সংখ্যা নাথাকক কিয় 1000 টা সংখ্যা দিয়ক যদি গহাউ উলিয়াব দিয়ে যেটো সৰু হ'ব তাৰ সমান হ'ব পাৰিব অথবা তাতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব তাতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব আৰু লহাগু কি হ'ব লহাগু যিমান সংখ্যা দিয়া নাথাকক কিয় যেটো ডাঙৰ তাৰ সমান হ'ব নতুবা তাতকৈ ডাঙৰ হ'ব লাগিব বুজি পাইছ নে পোৱা নাই কি কোৱা হৈছে গহাউ সদায় সৰু সংখ্যাৰ সমান বা তাতকৈ সৰু আৰু লহাগু ডাঙৰ সংখ্যাৰ সমান বা ডাঙৰ সংখ্যাতকৈ ডাঙৰ হ'ব লাগিব বুজি পাইছ নে পোৱা নাই গতিকে ইয়াতে আমাৰ কিমান হৈছে 10625 এটো ডাঙৰ হৈছে না দুটাতকৈ হৈছে কেতিয়াবা এনেকুৱা সংখ্যা আমি পাম যেটো ডাঙৰ হেতুৱে কি হ'ব লহাগু হ'ব আৰু যেটো সৰু হেতুৱে কি হ'ব গহাউ হ'ব বুজি পাইছ নে পোৱা নাই পাইছ এইবাৰ এইখিনিত চোৱা আৰু অলপ বস্তু আছে যে এই যিখিনি আমি লহাগু আৰু গহাউ উলিয়ালো এই দুটা যদি আমি পূৰণ কৰি চাও লহাগু আৰু গহাউ যদি পূৰণ কৰি চাও লহাগু কিমান হৈছে 10625 আৰু গহাউ কিমান হৈছে 6 সিধা 25 হৈছে নহয় এতিয়া যদি আমি এনেকৈ কৰো লহাগু পূৰণ গহাউ কিমান পাবা সংখ্যা দুটা পূৰণ কৰিলে চোৱাচোন কিমান পোৱা যাব 10625 পূৰণ 25 পূৰণ কৰি দিয়া আৰু সংখ্যা দুটা কি আছিল 425 আৰু 625 মানে product of two numbers বা সংখ্যা দুটাৰ পূৰণফল অসমীয়াতে লিখিছো দিয়া সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমি পূৰণ কৰি চাম কি পোৱা যায় এই দুটা মাল্টিপ্লাই কৰি দিয়া আৰু ইয়াতে 425 আৰু 625 পূৰণ কৰি দিয়া এখানে কি পাওয়া গেছে 265625 না কি পাওয়া গেছে ঠিক আছে এবার এত কি আছে 265625 তাহলে ইয়াতে তুমি কি দেখাবলা লহাগু পূরণ গহাগু কৰিলে যেটো পাওয়া যায় আৰু এই সংখ্যা দুটা পূরণ কৰিলেও একে মান পাওয়া যায় তার মানে আমি কি কব পারো এটু কব পারো নে লহাগু পূরণ গহাগু সমান কি হ'ব সংখ্যা দুটাৰ পূৰণ ফল ই সদায় সত্য হ'ব কেইটা সংখ্যাৰ কাৰণে সত্য হ'ব দুটা সংখ্যাৰ কাৰণে সত্য হ'ব তিনিটা সংখ্যাৰ কাৰণে বেলেগ বুজিছ গতিকে এইটো মনত ৰাখিবা লহাগু পূৰণ গহাগু সমান সংখ্যা দুটাৰ পূৰণ ফল লহাগু পূৰণ গহাগু সমান সংখ্যা দুটাৰ পূৰণ ফল মন থাকিব না থাকিব
এতিয়া লহাগুটো আমি এল আখৰৰ বা লৰ দ্বাৰা বুজালো, গহাও গড় দ্বাৰা বুজালো। সংখ্যা দুটাক যদি মই এনেকে লিখি দিওঁ, লহাগু পূৰণ গহাও সমান, এটা সংখ্যাক ধৰিছো আমি n1 আৰু এটা সংখ্যাক ধৰিছো আমি n2, হৈছে নে? এনেকৈ কেইটা বস্তু আছে ইয়াতে আমাৰ? কেইটা বস্তু আছে? ভালকৈ লক্ষ্য কৰা, কেইটা বস্তু আছে? 4টা বস্তু আছে। কি কি আছে? লহাগু, গহাও আৰু সংখ্যা কেইটা? দুটা। সংখ্যা কেইটা আছে? দুটা। এই 4টা বস্তুৰ যদি 3টা বস্তু দিয়া থাকে, আমি আৰু কেইটা বস্তু উলিয়াব পাৰিম? বাকী বস্তুটো উলিয়াব পাৰিম। এনেকুৱা বহুত ধৰণৰ গণিত আহে। এটা মই দেখাই দিছো তোমালোকক, চাই লোৱা। ধৰি লোৱা আমাৰ এনেকৈ লিখি দিছে, লহাগু ব্ৰেকেটৰ ভিতৰত দিছে কি তোমাৰ 36 আৰু 72 দিছে ধৰা, হৈছে না? ইমানৰ লহাগু আমি নাজানো। কি নাজানো? লহাগু আমি নাজানো, কিন্তু গহাও আমি গম পাওঁ। গহাও কি দিছে? 36 দি দিছে আমাক, বুজিছে নে? এনেকুৱা মেথছ আহিব পাৰে, ডাঙৰ কথা নহয়, আছেও কিতাপত, কিন্তু অলপ এইটো মোৰ বেলেগ একে দিছো, মানে চেম হৈছে, বুজিছে নে নাই? অলপ বেলেগকে দিছো, দিয়া এইটো লিখি লোৱা, এইটো লিখি লোৱা। এইটো কি পাইছো আমি? গহাও কিমান দিছো? 18 দিছো, কিন্তু লহাগু আমি নাজানো। লহাগু আমি নাজানো। এইবাৰ কি হব? এতিয়া আমি কি কৰিম? এই ফৰ্মুলা মতে লিখি দিম। বুজি পাইছে নে পোৱা নাই? এটা সংখ্যা কিমান আছে? 36 আৰু এটা সংখ্যা 54 আছে। এতিয়া আমি কি লিখিম? আমি জানো ফাৰ্ষ্টত লিখি ল'বা, দিয়া আছে গহাও ইমান, লহাগু নাই, কিন্তু সংখ্যা দুটা কি দি আছে? সংখ্যা দুটা 36 আৰু 54 দিয়া আছে। বুজি পাইছে নে পোৱা নাই? আচ্ছা, এবার এই ফর্মুলাত বহাই দিয়া, এই ফর্মুলাত বহাই দিয়া। বহাই দিলে কি হ'ব আমাৰ? লহাগু কিমান আছে? লহাগু কিমান আছে? নাই, লৰ ঠাইত ল লিখি দিলো। গহাও কিমান আছে? 18 সমান সংখ্যা দুটাৰ পূৰণফল মানে কোন কোন সংখ্যা? 36 পূৰণ 54। বুজিছে নে পোৱা নাই? এতিয়া ল যেতিয়া ওলাব লাগিব, আমি এই চিহ্ন কি কৰিম? সোঁফালে লৈ যাম। ল ইয়াতে ৰৈ গ'ল, আমি কি কৰিম? এই চিহ্নক এইফালে 30 পূৰণ 54 হৰণ 18। 18 দি 36ক 2 বাৰ পূৰণ কৰিলে কি পাবা? 108। 108 কি হ'ব আমাৰ? এই 36 আৰু 54 লহাগু হ'ব। এনেকৈ লিখি দিব পাৰিম আমি। এতেকে লহাগু কাৰ কাৰ? 36, 54 সমান 108। এনেকৈ এই 4টা বস্তু যিকোনো 3টা দিয়া থাকিলে তুমি আন এটা সংখ্যা কি কৰিব পাৰিবা? উলিয়াব পাৰিবা। কিন্তু এইবাৰ তোমালোকৰ গহাও আৰু লহাগু বাদ দিয়া, সংখ্যা দুটাৰ যিকোনো এটা দিয়া থাকিব আৰু গহাও আৰু লহাগু দিয়া থাকিব। সংখ্যা ওলোৱাৰ চেষ্টাটো কৰিবা, ঠিক আছে? এনেকুৱা এটা মই হোমৱৰ্ক দিম, কৰিবা হা। এইখিনি বুজি পাইছো নে পোৱা নাই? লিখি লোৱা এইখিনি, লিখা। এইবাৰ যদি এনেকৈ এটা মেথছ দিয়া হয় তোমালোকক, যে 30 আৰু 90 লিখিলো, মই কি লিখিছো? 30 আৰু 90। এই দুটা সংখ্যাৰ নিশ্চয় লহাগু আৰু গহাও আছে না নাই? আচ্ছা, 30 90 তো ডাইৰেক্ট চিধা চিধা অলপ চেঞ্জ কৰি দিছো। ধৰি লোৱা 30 আৰু 50 লিখিলো, মই কি লিখিছো? 50 লিখিছো। 30 and 50 এই দুটা কি হ'ব? লহাগু আছে, গহাও আছে। এতিয়া যদি তোমাক প্ৰশ্ন কৰা হয় ডাইৰেক্ট, যে এই 30 আৰু 50ৰ লহাগু আৰু গহাওৰ পূৰণফল কিমান হ'ব? ক'ব পাৰিবানে? লহাগু আৰু গহাওৰ পূৰণফল কিমান হ'ব? কোন দুটা সংখ্যাৰ? 30 আৰু 50ৰ কিমান হ'ব ক'ব পাৰিবানে? লহাগু আৰু গহাও উলিয়াব দিয়া নাই, আমাক কৈছে কি লহাগু আৰু গহাওৰ যিটো পূৰণফল হ'ব, সেই পূৰণফলৰ মানখিনি আমাক কৈ দিব লাগে। তাহলে আমি লহাগু আৰু গহাও উলিয়াই ল'ম না নোলোৱাকে কৰিব পাৰিম? ভাবিছা যে 30 আৰু 50ৰ কি ওলাব লাগে? লহাগু আৰু গহাও যি দুটা হ'ব, সেই দুটা পূৰণ কৰিলে কি পোৱা যাব? মান কিমান পোৱা যাব? আমি ডাইৰেক্ট কৰিব পাৰিম, কাৰণ এইটো হল কি লহাগু পূৰণ গহাও সমান কি? সংখ্যা দুটাৰ পূৰণফল। তাহলে এই দুটা যদি আমি পূৰণ কৰি দিওঁ কি পাম? লহাগু আৰু গহাওৰ পূৰণফল পাম নে নাপাম? তাহলে আমি লহাগু আৰু গহাও উলিয়াৰ দৰকাৰ নাই। লহাগু আৰু গহাও উলিয়াৰ দৰকাৰ নাই, আছে নেকি? কাৰণ লহাগু আৰু গহাও উলিয়াতে আমাৰ টাইম লাগিব, হয় নহয়? তাৰপিছত যদি আকৌ পূৰণ কৰিব লাগিব, গতিকে আমি পূৰণ নকৰাকে কি পাম?
আমি জানো লহাগু পূৰণ গসাগু মান সংখ্যা দুটা কি হ'ব? তেনে লহাগু আৰু গসাগু পূৰণ কৰিলে যিটো মান পোৱা যাব, সংখ্যা দুটা পূৰণ কৰিলে কি মান পোৱা যাব? একে মান পোৱা যাব। গতিকে সংখ্যা দুটা পূৰণ কৰিলে আমি কিমান পাম? দুটা 0 আছে 0 আৰু 5 3 গুণ 15। তাৰমানে কিমান হ'ব আমাৰ? 15 হ'ব এনসার। লহাগু আৰু গসাগু পূৰণ কৰিলে কিমান হ'ব? 15 হ'ব। বুজি পাইছা নে পোৱা নাই? নাপোৱা নাই? পাইছা। এতিয়া ইয়াৰ যদি তুমি গসাগু চাব যোৱা, গসাগু হ'ব 10। কিমান হ'ব গসাগু? 10। তেনে লহাগু কিমান হ'ব? 150। লহাগু কিমান হ'ব? 150। বুজি পাইছা নে পোৱা নাই? পাইছা? যদি তুমি গসাগু উলিয়াব যোৱা দুটা কিমান পাবা? 10 পাবা। আৰু এই দুটা যদি লহাগু উলিয়াব যোৱা কিমান পাবা? 150 পাবা। এই দুটা পূৰণ কৰিলে কিমান হ'ব? 15 হ'ব। না নহয়? হ'ব। গতিকে এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। নলবাৰী ডিস্ট্রিক্টত এইটো আহিছে তো 20 আৰু 50ৰ গসাগু আৰু লহাগুৰ পূৰণফল কিমান হ'ব? ক'ব পাৰিবানে এতিয়া কিমান হ'ব? কিমান হ'ব? হা? 1000 হ'ব। কি হ'ব? 1000 হ'ব। অপশন আছিল ডি নম্বৰত, 4 নম্বৰত অপশন আছিল 1000। ঠিক আছে? গতিকে এনেকৈ আহিব পাৰে। কোনটো সূত্র ব্যৱহাৰ কৰা হৈছে? লহাগু পূৰণ গসাগু সমান সংখ্যা দুটা পূৰণফল। বহুত ষ্টুডেন্ট আগত লহাগু উলিয়াইছে, তাৰপিছত গসাগু উলিয়াইছে, তাৰপিছত পূৰণ কৰিছে। গতিকে তেওঁ কৰোতে যিমান টাইম লাগিব তুমি ইতিমধ্যে 3টা মেথ সলভ কৰিব পাৰিবা। 3টা কৰিব পাৰিবা। বুজিছ নে নাই? গতিকে অলপ বুজি লোৱা ভালকৈ। এবাৰ আহা এক্সাৰসাইজৰ যেটো 1.2 আছিলে 1 নম্বৰত কি কৈছে আমাৰ? 1 নম্বৰ মেথছত আহা 2 নম্বৰত আহা। মই এটা দেখাই দিম, বাকিখিনি ঘৰত কৰিবা। কি কৈছে? মৌলিক উৎপাদীকৰণত প্ৰকাশ কৰা। হয়নে নহয়? কি আছে সংখ্যা 1 নম্বৰৰ একত? 140। ইয়াক এনেকৈ ভাঙি দিবা মৌলিক সংখ্যাত। 2 দি দিলে কেইবাৰ যাব? আৰু 2 দি দিলে আৰু কি যাব? 2 এৰে নাযায়বা? 5ৰে 7 বাৰ। তাৰমানে ইয়াক কি লিখিব দিছে? 2 * 2 * 5 * 7 হৈ গ'ল এনসার। পাৰিবানে 1 নম্বৰ কৰিব? নোৱাৰা? কৰি আনিবা ঘৰত। 2 নম্বৰত কি কৈছে? 2 নম্বৰত কি কৈছে? লহাগু আৰু গসাগু উলিয়া। ইয়াৰ 2 ৰ 1 নম্বৰত চোৱা কি আছে? কিমান আছে? 26 আৰু 91 না? 1। তাহলে ইয়াক কি কৰা? মৌলিক সংখ্যাত ভাঙি দিয়া। 26ক ভাঙিলে হ'ব 1 * 13 হৈছে। আৰু ই কিমান হ'ব? 7 * 13। মই কৈছিলো নে এলসিয়ামত কি আহিব আমাৰ? লহাগুত কি আহিব? মিল থকাৰ ভিতৰত ডাঙৰটো আহিব আৰু এইচএফত মিল থকাৰ ভিতৰত সৰুটো আহিব। গতিকে ইয়াতে আমাৰ মিল আছে না? 2 আৰু 7 মিল আছে নেকি? নাই। তেনেহলে 2 আহিব 7 আহিব, কাৰণ 2 ইয়াতে একবাৰ আছে, 2 ইয়াতে কেইবাৰ আছে? 0 বাৰ আছে। বুজিছ নে পোৱা নাই? 0তকৈ একবাৰটো ডাঙৰ, গতিকে 2 একবাৰ ইয়াতে আহি যাব। বুজি পাইছ নে পোৱা নাই? 7 ইয়াত আছে নেকি? তাৰমানে 7 একবাৰ আহি যাব। আহিবনে? 13 2 ঠাতে আছে, হয়নে নহয়? কেইবাৰ গৈ আছে? ইয়াৰ সৰু ডাঙৰ কোনটো? দুটা সমান ললে হল 13 একবাৰ। এইটো হ'ব কি আমাৰ? কি হ'ব? লহাগু। আৰু গসাগু চোৱা, গসাগুৰ ক্ষেত্ৰত কি হ'ব? মিল থকাৰ ভিতৰত সৰুটো ল'ব লাগিব। ইয়াতে মিল কি আছে? 13, গতিকে 13 আহি যাব। 7 ইয়াতে আছে, ইয়াতে 7 আছে নে নাই? আছে। একচুয়ালি 7 টু দি পাৱাৰ 0 আছে, দৰকাৰ নাই। তাৰপিছত 2 ইয়াত আছে, ইয়াত আছে না নাই? 2 টু দি পাৱাৰ 0 আছে, দৰকাৰ নাই। গতিকে এইখিনি আমাৰ নালাগে। যিখিনি মিল নাই সেইখিনি গসাগুত আমি নলওঁ। তাহলে কিমান পালা এবাৰ চোৱাচোন? গসাগু পালা 13 আৰু লহাগু কিমান পালা? এখানে গলে 14 13 গুণ 182 হয়নে? 14 3 গুণ 182 হ'ব, হয়নে নহয়? গতিকে এইখিনি কি হল আমাৰ? লহাগু। এইখিনি কি হল আমাৰ? গসাগু। বুজিছ নে পোৱা নাই? এবাৰ ইয়াক আকৌ কি কৰিছে? সত্যাপনা কৰিব দিছে। সত্যাপনা মানে অলপ আগত যে আমি চালো লহাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল। লহাগু পূৰণ গসাগু, হয়নে নহয়? সংখ্যা দুটাৰ পূৰণফল। এতিয়া লহাগু আৰু গসাগু পূৰণ কৰিলে কিমান পাম? 182 * 13। আৰু সংখ্যা দুটা যদি আমি চাব যাওঁ, সংখ্যা দুটা কি আছে? 26 * 91। কিমান পোৱা যাব এই দুটা পূৰণ কৰিলে? 2366। আৰু ইয়াতে ইনটু করলে আমি কি পাম? 2366। আমি ইয়াৰ পৰা কি গম পালো? লহাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল বা গুণফল, হয় নে নহয়? গতিকে সত্যাপনা হল। এনেকে লিখি দিবা, সত্যাপনা হল। পাইছ নে বুজি? লহাগু উলিয়াইছো, গসাগু উলিয়াইছো, তাৰপিছত এইটোৰ লগত আমি লহাগু আৰু গসাগু পূৰণ কৰি চাম কিমান হৈছে।
হয় নহয়? আৰু সংখ্যা দুটা পূৰণ কৰিছে কিমান হৈছে? দুয়োটা সমান হ'ব। যদি সমান হয় তেতিয়া তোমাৰ উত্তৰ শুদ্ধ হৈছে, আৰু যদি সমান নহয় উত্তৰ শুদ্ধ হোৱা নাই। বুজিছে নে পোৱা নাই? এবার 3 নম্বৰত আহা। 3 নম্বৰত কি কৈছে? এবার সংখ্যা তিনিটা কৈ আছে, হয় নে নহয়? আগত সংখ্যা ছিল আমাৰ দুটা। তিনিটা থাকিলেও একে নিয়ম, চাৰিটা থাকিলেও একে নিয়ম, যিমান কেইটা নাথাক কিয় একে নিয়ম। এবার 3 নম্বৰৰ একত কোৱা কি আছে? কিমান আছে? 12, 15 আৰু 21। ইহঁতক ভাঙি দিয়া। 2 পূৰণ 2 পূৰণ 3। ইয়াক ভাঙিলে কি হ'ব? 3 পূৰণ 5। ইয়াক ভাঙিলে কি হ'ব? 3 পূৰণ 7। এতিয়া লসাগু যেতিয়া উলিয়াব যাবা, এলচিয়াম এন্ড এইচচিএফ কি হ'ব ক'ব পাৰিবানে? লসাগুৰ ক্ষেত্ৰত কি হ'ব? 2 ইয়াতে আছে, ইয়াত আছে নে? ইয়াত আছে নে? আহিবনে 2? আহিব, কাৰণ এইবিলাকত 0 0 বাৰ আছে। ইয়াতে 2 আৰু এটা আছে, ইয়াতে আহিবনে? আহিব। 3 ইয়াতে আছে, ইয়াতে আছে, আহিবনে? ইয়াতে আছে, আহিবনে? কেইটা আহিব? 3টা নে এটা? এটা আহিব। 5 7 এইখিনি মিলি হল লসাগু। ঠিক আছে? গসাগু চোৱা, গসাগু কি হ'ব? কি মিল আছে 3টাৰ ভিতৰত? একমাত্ৰ 3 মিল আছে, হয় নে নহয়? গতিকে এবাৰ কি হ'ব? এইখিনি পূৰণ কৰি দিয়া, লসাগু হ'ব। এইখিনি কৰি দিয়া, গসাগু হ'ব। কিমান হ'ব এইখিনিত? কিমান হ'ব? 14, 28, 21। এখানে 10 আর তোমার 42, 420 হ'ব না? 420। সো কেনেকে হৈছে? এখানে করলে আমি 10 পাম, এখানে 6 6 7 গুণ 42, 42 এর লগত এটা 0, 720 420। বুঝিছ না বলাই? তাহলে এইবার যদি তুমি ভাবিছ যে লসাগু পূরণ গসাগু সমান সংখ্যা তিনিটাৰ পূৰণফল সঁচা হ'বনে? সঁচা হ'বনে? এইটো আৰু এইটো পূৰণ কৰি যিমান পাম, সংখ্যা কেইটা পূৰণ কৰিলে পাম নেকি? নাপাও, কাৰণ সেইটো একমাত্ৰ দুটা সংখ্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য। তিনিটাৰ কাৰণে যিখিনি সেইখিনি অলপ বেলেগ। বুজিছনে পোৱা নাই? হা? সেইখিনি নালাগে কিজানি এক্সামত নাহে, তাৰে পৰা পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়। গতিকে কৰিব পাৰিবা এনেকৈ? যদি কেতিয়াবা তোমালোকে চোৱা যে ইয়াৰ কোনো বস্তু কমন নাই, মিল নাই, তেনেহলে ভাবিবা তাতে কি আছে? 1 আছে। তেতিয়া গসাগু কিমান হৈ যাব আমাৰ? 1 হৈ যাব। সেইকাৰণে আমি 1 লিখিলে তাৰ নাম কি হয়? পূৰ্ণ মৌলিক উৎপাদীকৰণ হয়। কি হয়? পূৰ্ণ মৌলিক উৎপাদীকৰণ। আৰু যদি 1 লিখা নহয় তেতিয়া তাক কোৱা হ'ব কি? মৌলিক উৎপাদীকৰণ। হৈছে 3 নম্বৰ? পাৰিবা না তুমি? পাৰিবা? 4 নম্বৰত চোৱা কি কৈছে? 4 নম্বৰত চোৱা। গসাগু দি আছে, হয় নহয়? গসাগু কাৰ দি আছে? গসাগু 306, 657, হয় নে নহয়? ইমানৰ গসাগু 9। এতিয়া ইমানৰ লসাগু উলিয়াব লাগে। লসাগু কিমান? অলপ আগত পাইছ, লসাগু পূৰণ গসাগু মানে কি? সংখ্যা দুটাৰ পূৰণফল। এতিয়া সংখ্যা দুটা কি কি আছে? সংখ্যা দুটাৰ পূৰণফল, হয় নে নহয়? তাহলে ইয়াতে লসাগু কিমান আছে? নাই। গসাগু কিমান আছে? 9। সংখ্যা দুটা 306 পূৰণ 657। ইয়াৰ লগত 9 কি আছে? এফালে আছে, এফালে গ'লে কি হ'ব? হৰণ। লসাগু সমান 306 পূৰণ 657 হৰণ 9। 9 দিয়ে হৰণ কৰিলে 3 বাৰ, 3 9 গুণ 27, বাকি থাকিল 3, 3 6 36, তাহলে কি হ'ব? 4 9 গুণ 36, মানে কি হল? 34 পূরণ 657। অ্যান্সার কি হয়? 22338 না? 22338। এখানে কি আমার অ্যান্সার হবে। বুঝেছেন না নাই? এটা কি হল? লসাগু হল। এটা কি হবো? লসাগু। পরীক্ষাত লসাগু দি গসাগু উলিয়াব আহিব পারে, একে কথা। লসাগু দি গসাগু উলিয়াব আহিব পারে। এবার 5 নম্বৰত চোৱা। 5 নম্বৰত চোৱা কি কৈছে? শূন্য অঙ্কৰে শেষ হব পাৰে নে নোৱাৰে? নে পাৰে নে নাই? চোৱা, যদি কোনো এটা সংখ্যা শূন্য অঙ্কৰে শেষ হব লগা হয়, যদি কোনো এটা সংখ্যা শূন্য অঙ্কৰে শেষ হব লগা হয়, ধৰি লোৱা আমি যিকোনো লিখিছো 5 6 7 এনেকে যিমান যি লিখিছা x y z, লাষ্টৰ টু কি হ'ব লাগিব বুলি কৈছে? শূন্য হ'ব লাগিব। যদি লাষ্টৰ সংখ্যাটো অঙ্কটো শূন্য হয়, তেন্তে সেই সংখ্যা কাৰ দ্বাৰা হৰণ যাব? শূন্য হলে কাৰ দ্বাৰা হৰণ যায়?
এককৰ স্তৰত শূন্য হলে 2ৰে হৰণ যাব পাৰে, 5ৰে হৰণ যাব পাৰে আৰু 10ৰে হৰণ যাব পাৰে। যেহেতু ইয়াতে আমাক 10ৰ কথা কৈ দিছে, গতিকে আমি কি কম যে যদি কোনো এটা সংখ্যা শূন্য অংকৰে শেষ হ'ব লগা হয় তেনেহ'লে সেই সংখ্যাটো কাৰ দ্বাৰা বিভাজ্য হ'ব লাগিব? 10ৰ দ্বাৰাই বিভাজ্য হ'ব লাগিব। 10 মানে একচুয়ালি কি? 10 মানে কি? 10 ইকুয়াল টু 2 পূৰণ 5, হয় না? তাহলে সেই সংখ্যাটোৰ মৌলিক উৎপাদীকৰণ কি থাকিব লাগিব? 2 আৰু 5 থাকিব লাগিব। 2 আৰু 5 থাকিব লাগিব। যদি 2 আৰু 5ৰ বাহিৰে অন্য বস্তু থাকে তেনে সি কি নহয়? শূন্য অংকৰে শেষ হ'ব নোৱাৰে। আৰু যদি 2 আৰু 5ত থাকে তেনে সেই সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰিব বা পাৰে। এতিয়া কিমান দিছে আমাক? সংখ্যাটো কিমান দিছে? কিমান দিছে? 6 টু দি পাৱাৰ n। এতিয়া চোৱা, আমি এইখিনি লিখি ল'ম যে কোনো সংখ্যা লিখি ল'ম, কোনো সংখ্যা শূন্য অংকৰে শেষ হলে সংখ্যাটো 10ৰ গুণিতক বা 10ৰে বিভাজ্য হ'ব লাগিব, একে কথা। সংখ্যাটো 10ৰ গুণিতক হ'ব লাগিব। এটা আমি গম পাওঁ, কাৰণ শূন্য অংক হলেই 10ৰে বিভাজ্য হ'ব, মানে 10ৰ গুণিতক। 5ৰ গুণিতক হ'ব পাৰে, 2ৰ গুণিতক হ'ব পাৰে, হয় নে নহয়? কিন্তু ইয়াতে আমি যেহেতু শূন্য অংকৰ কথা কৈছো 10ৰে হ'ব লাগিব। 2ৰ গুণিতক হলে লাষ্টত 2 থাকিলেও হ'ব, 4 থাকিলেও হ'ব, 6 থাকিলেও হ'ব, 8 থাকিলেও হ'ব পাৰে, হয় নে নহয়? 5ৰ ক্ষেত্ৰত 5 আৰু 2 থাকিলেও হয়, কিন্তু যেহেতু শূন্য অংক কৈছে গতিকে আমি 10ৰ গুণিতক বুলি ল'ব লাগিব। বুজিছে নে পোৱা নাই? পাইছ? এতেকে বা এতিয়া যি লিখা এতেকে লিখি ললো 10 ইকুয়াল কি হ'ব? 2 into 5। এই কি? মৌলিক উৎপাদীকরণ। কি এইটো? মৌলিক উৎপাদীকরণ। এতিয়া আমাক দিয়া আছে কি? কি দিয়া আছে? 6 টু দি পাৱাৰ n। ইয়াক আমি কি কৰিম? মৌলিক উৎপাদীকৰণত ভাঙি দিম। 6ক ভাঙিলে কি হ'ব? 2 into 3 হোল টু দি পাৱাৰ n। হ'ব নে নহয়? হ'ব নে নহয়? 6 টু দি পাৱাৰ n মানে 2 into 3 হোল টু দি পাৱাৰ n। এতিয়া ইয়াৰ মৌলিক উৎপাদীকৰণত কি আছিল? 2 আৰু 5। ইয়াৰ মৌলিক উৎপাদীকৰণত কি আছে? 2 আৰু 3। বুজিছ নে নাই? গতিকে ই তো এই আহিত নাই, নাছে নাই। এতিয়া এইটো বস্তু আমি লিখিম যে 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদীকৰণত কি নাই? 2 আৰু 5 নাই, 2 আৰু 3 আছে, কাৰণ 10ৰ শূন্য অংকৰে শেষ হ'বলৈ 10 হ'ব লাগিব, হয় নে নহয়? ইয়াতে আমাৰ 10 হোৱা নাই। কি লিখিম? 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদীকৰণত 2 আৰু 5 নাই। গতিকে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে, শেষ নহয়। শূন্য অংকৰে শেষ নহয়। পাইছো না বুজি? শূন্য অংকৰে শেষ নহয়। হৈছে? আগবাঢ়িব পাৰিম? এবাৰ 6 নম্বৰত আহা। কি কৈছে? 6 নম্বৰত কি কৈছে? এটা সংখ্যা দিয়া আছে, হয় নে নহয়? বহুত কেইটা সংখ্যা পূৰণ আৰু যোগৰ মাজত দিছে আৰু চাব দিছে সংখ্যাটো কিয় যৌগিক। ব্যাখ্যা কৰিব দিছে কিয় যৌগিক। এইবিলাক ব্যাখ্যা অসমীয়াৰ ব্যাখ্যা নহয়, ঠিক আছে? গণিতৰ ব্যাখ্যা অসমীয়াৰ ব্যাখ্যা নহয়। চোৱা কি কি সংখ্যা দিছে? যিটো সংখ্যা দিছে তুমি ফাৰ্ষ্ট তাক ধৰি লোৱা। লেট x ইকুৱেল, আমি x ক ধৰি লৈছো। কি কি দিছে? 7 into 11 into 13 into প্লাস 13 প্লাস 13। এই সংখ্যাটোক আমি x বুলি ধৰি লৈছো। ইয়াৰ পিছত আৰু এটা সংখ্যা আছে, হয় নহয়? দুটা সংখ্যা দি আছে। এই সংখ্যাখিনিক যদি আমি এটা লিখিব যাওঁ, কি লিখিব পাৰিম? 13 কমন লয় ইয়াৰ পৰা। কমন ললে, কাৰণ ইয়াতে কি হিচাপে আছে? যোগফল হিচাপে আছে, হয় নহয়? আমি ইয়াক উৎপাদকত প্ৰকাশ কৰিম।
উৎপাদকত কি কৰিম প্ৰকাশ কৰিম মানে 13 কমন ললে কি হ'ব 7 into 11 plus 11 into 1 plus 1 হ'ব বুজি আছো নে 13 আমি কমন লৈছো 13 কমন লৈছো কি থাকিল 7 ইয়াতে 11 ইয়াতে এই 1 লিখিলে লিখিব পাৰা নিলিখিলেও প্ৰবলেম নাই হল আহিল ইয়াতে 13 তাহলে ইয়াতে এই 13 গুছি আহিলে থাকিব কি প্লাস 1 থাকিব পাইছো না বুজি কমন লোৱা এবাৰ এইখিনিত ভালকৈ ভাবিছো 13 ইনটু ইয়াতে কিমান হ'ব 77 প্লাস 1 তাৰমানে কি হল 13 ইনটু 78 78 যদি আকৌ মৌলিক সংখ্যাত ভাঙি দিয়া দিব পাৰা 13 ইনটু এক যদি ভাঙি দিও কি হ'ব ক'ব পাৰিবানে কি হ'ব 2 দি কৰিলে 39 3 দি কৰিলে 13 বুঝছে 78ক এনেকৈ আমি ভাঙিব পাৰো বুজিছনে বা নাই যদি ইয়াতে ভাঙি চোৱা চাব পাৰা 78 হৰণ 2 দি দিলে তোমাৰ 39 2 এর নাযায় 3 দি 13 বুজিছনে বা নাই এবাৰ এই গোটেইখিনি কি সংখ্যা হল এবাৰ গোটেইখিনি কি সংখ্যা হল ইয়াতে 13 কি সংখ্যা মৌলিক 2 কি সংখ্যা মৌলিক 3 কি সংখ্যা মৌলিক 13 কি সংখ্যা মৌলিক তাহলে আমি রাইট সাইডে যিখিনি নাম্বার পাইছো গোটেইখিনি কি সংখ্যা কোৱাচোন মৌলিক সংখ্যাৰ পূৰণফল কি সংখ্যা হয় এটা তাহলে এইখিনি পূৰণ কৰিলে কাক পাম x ক পাম x মানে কি এইখিনি এটা কি সংখ্যা এই গোটেইখিনি সংখ্যা কি সংখ্যা হ'ব হা যৌগিক নে মৌলিক যৌগিক এইখিনি হল মৌলিক 3 মৌলিক সরি 13 মৌলিক 2 মৌলিক 3 মৌলিক 13 মৌলিক গোটেইকেইটা মৌলিক নাম্বার আমি কি কৰিছো মাল্টিপ্লাই কৰিছো যেতিয়া মৌলিক সংখ্যা পূৰণ কৰা হয় এটা কি সংখ্যা পোৱা যায় যৌগিক সংখ্যা পোৱা যায় তেনলে ইয়াতে আমাৰ আছে কি এফালে কি আছে x আছে না নাই x ক মৌলিক সংখ্যাৰ ৰূপত প্ৰকাশ কৰিব পাৰিছো চাইফালে চাইলা বুজিলা আগত x ক মৌলিক সংখ্যাৰ ৰূপত প্ৰকাশ কৰিব পাৰিছো নে পৰা নাই যেতিয়া কোনো এটা সংখ্যাক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হয় সেই সংখ্যাটো কি সংখ্যা হ'ব কাৰ মতে হ'ব পাটিগণিতৰ মৌলিক উপপাদ্য মতে বুজিছেনে নাই পাটিগণিতৰ মৌলিক উপপাদ্য মতে x কি হৈ যাব যৌগিক x মানে কোনে হয় x মানে এইখিনি নহয় নেকি হয় না নাই গতিকে সংখ্যাটো যৌগিক হোৱাৰ কাৰণ কি যে ইয়াতে কি আছে ইয়াক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো এটা তলত কেনেকে লিখিবা পাটিগণিতৰ মৌলিক উপপাদ্য মতে এইখিনি যেতিয়া পাই গলা এইখিনি কি হল মৌলিক উৎপাদীকৰণ কাৰ মৌলিক উৎপাদীকৰণ x যেহেতু x ক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে পূৰণফলত প্ৰকাশ কৰিব পাৰি সেয়েহে x এটা যৌগিক সংখ্যা কি সংখ্যা যৌগিক সংখ্যা বুজিছ নে নাই যেহেতু x ক ইয়াতে মই বাৰে বাৰে নাম্বাৰটো লিখা নাই নাম্বাৰটো লিখলে ডাঙৰ হ'ব হয় না নহয় এখানে লিখিছো x ক মৌলিক সংখ্যাৰ পূৰণফলত প্ৰকাশ কৰিব পাৰি সেয়েহে x এটা মৌলিক যৌগিক সংখ্যা আৰু তুমি ডাইৰেক্ট লিখিব পাৰা ইয়াতে পাটিগণিতৰ মৌলিক উপপাদ্য মতে x এটা যৌগিক সংখ্যা কাৰণ পাটিগণিতৰ মৌলিক উপপাদ্য কৈছে কি যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি হৈছে না লিখা হয় নহয় এবাৰ 7 নম্বৰ চোৱা 7 নম্বৰত কি দিছে ৰবি আৰু সোনিয়াই একেটা বৃত্তাকাৰ পথত ঘূৰি আছে হয় নহয় ৰবিয়ে সময় লয় 12 মিনিট আৰু সোনিয়াই সময় লয় 18 মিনিট কেই পাকত এক পাকত লয় সময় গতিকে ইহঁতে একেলগে যদি একেটা দিশতে গতি আৰম্ভ কৰে কিমান সময় পিছত আকৌ দুয়োজনে একেটা বিন্দুত উপস্থিত হ'ব এৰ পৰা ষ্টাৰ্ট কৰিছে এনেকৈ গতি আৰম্ভ কৰিছে যেতিয়া ৰবিয়ে আহি ইয়াতে উপস্থিত হ'ব কেই মিনিট ল'ব 12 মিনিট সোনিয়াটো আহি নাপায় সোনিয়া মাজত কৰবাত থাকিব আকৌ যেতিয়া সোনিয়া আহি এইখিনিত পাব ৰবিয়েতো ৰৈ নাথাকে ৰবি আকৌ 12 মিনিট 6 মিনিটত আধা পাক আহি যাব নে নাযায় গতিকে এনেকৈ একবাৰ যে ষ্টাৰ্ট কৰিলে সিহঁতে এক পাকতে একলগ হ'ব পাৰিব নেকি নোৱাৰে এনেকৈ দুই পাকতো নহব পাৰে তিনি পাকতো নহব পাৰে বুজিছেন নাই কমসে কম কিমান নম্বৰ পাকত কি হ'ব সিহঁতে একত্ৰিত হ'ব পাৰিব সেইখিনি আমাক ওলাব দিছে গতিকে এটা আমি লিখিব লাগিব কি ৰবিয়ে কিমান সময় লয় এইটো চাবা
ৰবিয়ে সময় লয় সমান 12 মিনিট হয় নহয় সোনিয়াই কিমান সময় লয় সোনিয়াই সময় লয় সমান 18 মিনিট এতে কমসে কম হবে না বেশি হব সর্বোচ্চ বুঝাইছে না নিম্নতম বুঝাইছে কেনেকৈ বুজি পালা নিম্নতম বুঝাইছে চাবা এক পাকত নহল হয় নহয় দুই পাকত নহল ধৰি লোৱা তিনি পাকতো নহল চাৰি পাকত হল চাৰি পাকত যদি হৈছে চাৰি পাকত দুজন একেলগ হ'ব না নহয় আকৌ চাৰি পাকত একেলগ হ'ব না নহয় তাহলে এনেকৈ 8 পাকত একলগ হ'ব 12 পাকত একলগ হ'ব 16 পাকত একলগ হ'ব না বুজি পোৱা নাই কথাখিনি তাহলে আমি যদি কৈ থাকো যে কিমান হ'ব পাৰে ডাঙৰ কোনটো ডাঙৰটো তুমি পাবা নেকি ডাঙৰটো পাবা নেকি 1000ত মিলিছে তাৰ পিছত 1004 বাৰটো মিলিব পাৰে তাহলে এনেকৈ যেতিয়া আমি সংখ্যাৰ হেক নাপাও ঠিক তেনেকৈ ইয়াতে আটাইতকৈ বেছি কিন্তু হ'ব হেতু আমি কি কৰিব নোৱাৰো উলাব নোৱাৰিম কিন্তু কমসে কম কিমান বাৰত মিলিব হেতু কিন্তু আমি উলিয়াব পাৰিম 4 পাকতে মিলক 5 পাকতে মিলক 1 পাকতে মিলক 2 পাকতে মিলক বুজি পাইছ না নাই সেইকাৰণে আমি ইয়াতে কি উলাব লাগিব লহাগু নে গহাও লহাগু উলিয়াব লাগিব কমসে কম কিমান নম্বৰ পাকত পাৰিব বুজিছ না নাই এবাৰ আমি কি কৰিম এই দুটা কি কৰিম লহাগু উলিয়াম কি লিখিম এতিয়া 12 আৰু 18 ৰ লহাগুয়ে কি হ'ব লহাগুয়ে হ'ব সময়ৰ মান বুজিছ নে লহাগুয়ে হ'ব এনেকে লিখিলে হ'ব সময় বুজিছ নে সময় কৈছে না পাক কৈছে সময় মানে সময় সমান মানে একত্ৰিত হোৱাৰ সময় অলপ নিজে লিখি লবা দুয়োজনে একত্ৰিত হোৱাৰ সময় সমান 12 আৰু 18 লহাগু 12 আৰু 18 লহাগু আমি কেনেকে উলিয়াইছিলো 12 কেনেকে হ'ব 2 পূৰণ 3 18 কেনেকৈ হ'ব 2 পূৰণ 3 পূৰণ 3 এতিয়াকে লহাগু কিমান হ'ব আমাৰ কি হ'ব এনেকে লিখি লব পাৰা 2 দুইবাৰ 3 একবাৰ মানে আৰু 2 একবাৰ 3 দুইবাৰ মিল থকাৰ ভিতৰত ডাঙৰটো ল'ব লাগিব 2 স্কয়ার ইনটু 3 স্কয়ার 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 ইকুয়াল 36 এতেকে দুয়োজনে কিমান মিনিট পিছত লগ হ'ব হ্যাঁ দুয়োজনে একেলগ হোৱাৰ সময় সমান 36 মিনিট দুয়োজনে একেলগে আদি বিন্দুত উপস্থিত হোৱাৰ সময় সমান 36 মিনিট চাবা লহাগু কি ওলাইছো আমি 36 মিনিটত যদি একলগ হয় 72 মিনিটতে কি হ'ব একলগ হ'ব বুজিছ না নাই তাহলে এনেকৈ যদি আমাক আটাইতকৈ কিমান টাইম পিছত যদি কোৱা হয় এটা আমি নাপাম বিচাৰি নাপাম কাৰণ আহি থাকিব পাক কিন্তু কমসে কম কিমান টাইমত একবাৰ মিল হ'ব 36 মিনিটত একবাৰ মিল হ'ব সেইকাৰণে আমি লহাগু উলিয়াম বুজিছ না নাই ইয়াৰ পিছত কি দিছে 8 নম্বৰত কি দিছে একে ধৰণৰ গণিত দিছে কি আছে 15 নাকি 15 20 আৰু এনেকৈ সজাব দিছে এটা ৰেজিমেন্ট মানে সৈন্য দল আছে এই সৈন্য দলবিলাকক গ্ৰুপত সজাব দিছে কিমান দিছে 15 20 আৰু 25 এতিয়া মুঠ কিমানজন সৈন্য আছে যত আমি 15 জনকৈ সজালেও এজনৰ বেছি নহয় কম নপৰে 20 জনকৈ সজালেও কম নহয় বেছি নহয় আৰু 25 জনকৈ সজালেও কম বেছি নহয় কি উলিয়াব লাগিব কমসে কম কিমান সৈন্য লাগিব কি ল'ব লাগিব লহাগু তেনেহলে এই তিনিটা সংখ্যাৰ কি কৰিবা লহাগু উলিয়াই দিবা বুজিছ নে নাই 3 পূৰণ 5 2 পূৰণ 2 পূৰণ 5 হয় নহয় আৰু 5 পূৰণ 5 লহাগু যেটো হ'ব হেতু আমাৰ আনসাৰ হ'ব আনসাৰ কিমান হ'ব 300 জন হয় নহয় ঘৰত কৰিবা এটো তাৰ পিছত কি দিছে এটা ঘন্টা 18 সেকেন্ডত বাজে 18 সেকেন্ড পিছে বাজে আৰু এটা ঘন্টা 60 সেকেন্ড পিছে বাজে তাহলে একেলগে দুটা ঘন্টা বজাই দিয়া হৈছে এনেকৈ বুজিছ কিন্তু এটা টাইম লব 18 সেকেন্ড আৰু এটা টাইম লব 60 সেকেন্ড 1 মিনিট 1 মিনিট পিছত যেটো বাজিব হেতু বাজাৰ আগতে কি হৈ যাব তোমাৰ 18 সেকেন্ডটো 3-4 বাৰ বাজিব না বাজিব এনেকৈ কেতিয়া দুয়োজনে একেলগে লগ হ'ব তেনলে এবাৰ আমি কি উলিয়াব লাগিব লহাগু কাৰ 18 আৰু 60 ৰ লহাগু উলিয়াম বুজি পাইছ নে পোৱা নাই
তুমি বুজি পাইছা না? পাইছ? ইয়াৰ পিছতটো কি আছে? কৰিবা এইটো? অনাতাঁৰ মানে ৰেডিঅ' যিটো আছে, ৰেডিঅ' ষ্টেচনত কি কৰে, আমাৰ অসম সংগীত যিটো, অসম সংগীত কোনে লিখিছিল? অসম সংগীত কোনে লিখিছিল? লক্ষ্মীনাথ বেজবৰুৱা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হয় নে নহয়? এটা ৰেডিঅ' ষ্টেচনে 2 দিনৰ পিছে পিছে গান বজায়। কোনটো গান বজায়? আমাৰ যিটো অসম সংগীত। আৰু এটা ষ্টেচনে কেইদিনৰ পিছে পিছে বজায়? 3 দিন পিছে পিছে বজায়। একেলগে যদি ধৰা কোনোবা দুটা ষ্টেচনে হেৰি ষ্টেচনে কি কৰিছে, একেলগে বজাইছে, এতিয়া যেতিয়া ই বজাব যাব তাৰ আগতে ই বজাই শেষ কৰিব, আকৌ নেক্সট দিনা ই বজাব, তেতিয়া ই নবজায়, হয় নহয়? এনেকৈ 1 মাহত বা 30 দিনত কিমান বাৰ মিলিব, সিহঁতৰ কিমান বাৰ মিলিব? আমি প্ৰথমে কি উলিয়াম, এই 2 আৰু 3 কি উলিয়াম? লসাগু উলিয়াম। 2 আৰু 3 লসাগু কিমান হ'ব? 6। কিমান হ'ব? 6। যেতিয়া 6 হ'ল 2 আৰু 3 লসাগু, মানে 6 দিনত একবাৰ মিলে। কেইবাৰ মিলে? 6 দিনত একবাৰ মিলে। 30 দিনত কেইবাৰ মিলিব? 30ক কি কৰিব লাগিব আমি? 6 ৰে হৰণ কৰি দিব লাগিব। বুজি পাইছো নে নাই? তাহলে কিমান দিন মিলিব টোটেল? 30 দিনত 5 বাৰ মিলিব। কি মিলিব? সিহঁতে একেলগে গান বজোৱাটো মিলিব। গান মানে অসম সংগীত বজোৱাটো মিলিব। বুজি পাইছো নে পোৱা নাই? ঠিক আছে? তাহলে আমি 7 লৈকে কৰিছো। 8 নম্বৰ তোমালোকৰ কাৰণে কি থাকিল? হোমৱৰ্ক থাকিল, কৰি সাবমিট কৰিবা কালি। হ'ব? হৈছে? নেক্সট টপিক আমি কালি চাম।